হাল্লা বেয়া চাইছে যে ছোৱালীকেইজনীক ভাবি ষ্টাইল কৰি কাক ভাবি ষ্টাইল কৰি আছ ছাৰ এবাৰ চেহেৰা দেখা দিয়ক না বাই নমস্তে ব্লগটো চাবি বাছত গৈ থাকোঁতে দেই গুড মৰ্ণিং গাইজ ৰাতিপুৱা নাই কমেও 5টামান বাজিছে এই অশান্তিখিনে শিলিগুৰি যায় বোলে এয়া হ'ল আমাৰ মা প্ৰথমবাৰ জীৱনত মানে কুৰ্তাত দেখিছোঁ গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই এটা বাকী আমাৰ সেই মাত ডাঙৰ এপা অলপ বিহু দি গাই দেচোন এই ৰাতিপুৱা ৰাতিপুৱা নালাগে ন আমাৰ হৰিবহঁত যাব দেই দিয়ক লগ পাম জাৰ্ণিটো ভাল হওক যাতে এই বেগ চেগ লৈ লৈছে ধুনীয়াকৈ ন যাওক ধুনীয়া লিখিছে দিয়ক নাকটো ফুলি গ'লগৈ পাই বাই নমস্তে ব্লগটো চাবি বাছত গৈ থাকোঁতে দেই মাহঁতক থৈ মেলি আহিলোঁ গাড়ীৰ ভিতৰত ভৰাই মেলি এতিয়া অলপ শুই লওঁ মানে অলপ দেৰিলৈকে শুম মই টোপনিৰ পৰা নহ'ল গেছ তো নাই মোক 4:30মান বজাতে জগাই দিলে মানে মাহঁতে ৰেডি হ'বলৈ ভাত চাত খাই গৈছে মানে এতিয়া 2 দিন ট্ৰিপ কণ্টিনিউ নাইট চুপাৰ আমাৰ শদিয়াৰে মেচুকা বাছত যাব শিলিগুৰিলৈকে মাহঁতক থৈ মেলি আহিলোঁ ঘৰ এতিয়া জাষ্ট শুই উঠি অলপ 2 ঘণ্টামান শুলোঁ আহি কিনে আৰু ডাইৰেক্ট পাকঘৰত সোমাইছোঁ মই ভাবিছোঁ ভাতটো বনাব লাগিব তো ভাত বনাই থোৱা আছে থেংক ইউ মা বনাই থোৱাৰ কাৰণে তো আজি দিনটোতো চলি যাব ভাতটো মোৰ কাৰণে তো এক কুকাৰ বনাই থোৱা আছে মই ভাবিছোঁ চব্জি তব্জি কাটিব লাগিব এতিয়া বনাব লাগিব অলপ মানে কামটো ইজি কৰি থৈ গ'ল আৰু ভাতটো বেগিনে মুঠতে খাব লাগে অলপ ওলাই যাম দিনটোনো কিমান ঘৰতে শুই থাকিম তো মাহঁতে 7 দিনৰ কাৰণে গৈছে তো 7 দিনৰ কাৰণে মোৰ কাৰণে অকলেতো ভাত বনাবলৈ অবভিয়াছলি পাৰিবই লাগিব নহ'লে জীৱনত কৰি কিনো কি খাম তো এতিয়া ভাতটো খাই লওঁ গা পা ধুই ওলাই যাম এতিয়া ওলাই যাম মানে মিতা আৰু নিপনহেঁতে অলপ কাম কিছুমান কৰি আছে সেইটো কামখিনি চামগৈ আৰু সেইটো আজি ব্লগটো এনে নৰ্মেলি কণ্টেণ্ট এটা হ'ব সেই গাইজ মই গৈ আছোঁ এতিয়া আমাৰ শদিয়াৰ লাচিছ ষ্টেডিয়াম তো তাত প্ৰতিযোগিতা পতা হৈছে তো এতিয়া তাত অলপ দেৰি চাৰোঁ তাৰপিছত মিতাহঁতৰ লগত যাম বুলি ভাবিছোঁ অলপ কাম চাম কি কৰে দেখাম আজি তো এইটো হ'ল আমাৰ লখিমপুৰ শদিয়াৰ লখিমপুৰ গাঁও বুলি কয় তো ৰাস্তা কণ্ডিশ্যন ইমান এটা ভাল নহয় তথাপিও যে বোকা নহয় সেইটোৱে বহুত তথাপিও এবাৰ চৰকাৰক চকু দিব কৈছোঁ আৰু এই ধূলিৰ পৰা মানে ইয়াত মানুহখন অহা যোৱা কৰিবলৈ বহুত দিগদাৰ হয় আৰু সেইটো কাৰণে ৰাস্তাটো যাতে বনাই দিয়ে আমাৰ বিজেপি চৰকাৰে বহুত ভাল পাম এতিয়া গৈ আছোঁ স্কুটিতে গৈ আছোঁ এতিয়া বৰ্তমান তো ঘৰতো কোনো নাই সোনকালে যাব লাগিব এনেই ওলাই আহিলোঁ বৰিং হোৱাৰ কাৰণে বৰিং লাগিছে কাৰণে তো এতিয়া যাওঁ এতিয়া প্ৰথম ষ্টেডিয়ামত সোমাম তাৰপিছত যাম মিতাহঁতৰ লগলৈ তো বলক চাই থাকক পালি মাৰ ভালে খেলে দেই কমাৰ্চ কলেজত পঢ়ি আছে কি ভাবি আছে বিনোদা হাল্লা বেয়া চাইছে যে ছোৱালীকেইজনীক বৰ্তমান পালোহি এতিয়া গাইজ মিতা আৰু নিপনৰ ওচৰত তো মিতাও লাগি আছে আমাৰ নিপন দা ইয়াৰ নামটো কি আছিলে ঋতু ন ঋতু দা খবৰ ভাল ন বেয়া তো কাম দিনৰ পৰা লাগি আছ ন একেহে তো গাইজ ইয়াত মানে ব্ৰইলাৰ ফাৰ্ম বনোৱা হৈছে ইয়াত মানে আমাৰ নিপন দা আৰু মিতাই কৰি আছে মানে মিলি কৰিব আৰু ধুনীয়াকৈ তো কামটো যাতে ছাকচেছ হওক তাকে কামনা কৰিছোঁ তো আপোনালোকক আশীৰ্বাদ কৰিব তো ছাৰ হেৰি প্ৰমোশ্যনটো কৰিয়ে দিম ন ব্ৰইলাৰ যে মানে এই ছাৰে যদি 150 টকা কেজি হয় 100 টকা কেজিত দিব এতিয়া কৈ দিছোঁ মানে কণ্টেক্ট নম্বৰটো দি দিম ডিছক্ৰিপশ্যনত ছাৰ নম্বৰটো দি দিম নাই দি দিম ন একদম ধুনীয়াকৈ ন মাজত ধুনীয়া মিচিকীয়া হাঁহি এটা দিয়ে দেই চাচোন মিঠাই পিনি এই নিকি এনেই ফিদা নাই হোৱা চাগে চানা কামটো সম্পূৰ্ণ হ'লগৈ ন ছাৰ তো ঘৰটো টিপটপকৈ ইয়াত নেট দিবনে ওপৰত টিপাল অঁ কিমান ফুট দীঘল হৈছে বস্তুটো জোখা নাই মানে আন্দাজত কৰি গৈছে কামবিলাক মিঠাই জানে নাই কিমান ফুট এনে
ফুট মানে কিমান ফুট ক'লে কেলে মানে হাঁহি দিয় কচোন অঁ বাকী গাইজ বাঁহ চাহ কাটি একদম উদং কৰি দিছে কিবা এটা ভাল কাম কৰিব গৈছে এতিয়া এইবিলাক চালে নহ'ব ব্লগ বনাই আছো কিবা এটা কৈ দিয়ক মজা দিলে দেই হাই এইটো ক'ৰপৰা আহিলেগে বিয়া ঘৰলে চাব কাইলৈ ৰাতিপুৱা পাব দেই অঁ গাইছ ইয়াত অকল মানে হেৰি ব্ৰইলাৰ কাৰোবাৰটোৱে নহয় মানে ইয়াত আপোনাৰ ধুনীয়াকৈ মানে পুলিখিনি চাওক এতিয়া আপোনাৰ শুকাই আছে বস্তুটো পাতখিনি ওলালে একদম ভিউটো ধুনীয়া দেখিব চাহ গছ ধুনীয়াকৈ ইয়াৰ পৰা এইখিনি ল'ব পাৰিব এইখিনি নাই কম কিমান কেইবিঘা মাটি হ'ব ছাৰ 3 বিঘা 3 বিঘা যে এনে কিছুমানে বিঘা ক'লে চিনি নাপায় লোচা কওকচোন লোচাকে নাই 1 বিঘাত 5 লোচা আমাৰ মিটাৰ জানেগৈ এইবিলাক দেই 15 লোচা 1 বিঘাত মানে 5 লোচা হ'লে 3 বিঘাত 15 লোচা অঁ ঠিকে সেইদিনাখন এই মোৰ পাৰিব গৈছিলোঁ যে ইয়াতে ভিজিছিলোঁ মোক ফুলি আছে এতিয়া অলপ চলপকৈ আৰু সেইটো এই মিটাই পাৰিছিলে হেভিকৈ খাবও পালোঁ কিন্তু কষ্ট যেনেকৈ কৰিলোঁ খাবও পালোঁ সেনেকৈ ন গৈ থাকে নেকি বাৰু গৈ থাকে ঠিক আছে গৈ থাকক ছাৰ এবাৰ চেহেৰা দেখাই দিয়ক না কি লাজ লাগে নিজৰ কামটো কৰিব লৈছে হয়নে লাজে নহ'ব এই কোন গুলি মাৰক কোনে কি কয় গুলি মাৰ এই ফকতীয়া কুকুৰে ভোকাটো ভুকিবই কৰি যাওক আপোনাৰ মতে ভাবি ষ্টাইল কৰি কাক ভাবি ষ্টাইল কৰি আছ ছাৰ বলক কেলে ইমান দেৰি কেলে কয় মানে বলক মিতা কনা গাইজ ডাইৰেক্ট নিপনৰ ঘৰৰ পৰা আহি এতিয়া ছোৱালী খেল চাই যাওঁ আৰু মানে ছোৱালী এতিয়া খ'খ হৈছে দিনত ল'ৰা হৈছিলে অলপতে পঢ়ি লওঁ এতিয়া ছাৰ চাই যাওঁ সিহঁতক ফোন কৰি দে মিতা হেল্ল' এতিয়া ছোৱালী খেল দেখাইছোঁ আপোনালোকক গাইজ লগৰকেইটা লগ খালোঁ ভিডিঅ' বনাব পাহৰি থাকিছিলোঁ তো এতিয়া যাব ওলাইছে ৰাতি 12টা বাজিছে তো মিতা বাই বাই নিয়ন বাই বাই